জৰিয়তে আমাৰ জিলাখনত স্বাস্থ্য সেৱা উৎসৱ যোনটো আমি পাতিবলৈ গৈ আছোঁ, এই স্বাস্থ্য সেৱা উৎসৱৰ বিষয়ে আপোনালোকক অকণমান আমি অৱগত কৰিব বিচাৰিছোঁ। প্ৰতি বছৰ সমগ্ৰ গোটেই অসমত স্বাস্থ্য সেৱা উৎসৱ পালন কৰা হয় আৰু সেই অনুপাতে আমাৰ জিলাখনতো ডিচেম্বৰৰ 3 তাৰিখৰ পৰা 5 তাৰিখলৈকে আমাৰ স্বাস্থ্য সেৱা উৎসৱ পালন কৰা হ'ব। আমাৰ জইণ্ট ডিৰেক্টৰ ডাঙৰীয়াই জনোৱা মতে আমি খুব সুন্দৰকৈ আমি তাৰ বাবে প্ৰস্তুত হৈছোঁ আৰু জিলাখনত বহুখিনি কৰণীয় আছে, মই মানিছোঁ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত। কিন্তু এই উৎসৱৰ জৰিয়তে প্ৰতি বছৰ, যোৱা বছৰ এতিয়ালৈকে 3টা স্বাস্থ্য সেৱা উৎসৱ হৈ গৈছে, দ্বিতীয়টোৰ 2টা হৈছে, এইটো তৃতীয়। আৰু প্ৰথম যোনটো স্বাস্থ্য সেৱা উৎসৱ আছিলে সেই তাত আমি অসমৰ ভিত্তিত আমি 3য় স্থান লাভ কৰিছিলোঁ মৰিগাঁও জিলাই। আমাৰ যোনখন চিভিল হস্পিটেল, সেই চিভিল হস্পিটেলখনে 5ম স্থান লাভ কৰিছিলে আৰু আমাৰ বঘৰা যোনখন PHC সেইখনে 3য় স্থান লাভ কৰিছিলে। এতিয়া কেইদিনমানৰ আগতে আমাৰ এটা চেণ্ট্ৰেলৰ টীম এটা আহিছিলে, তেওঁলোকেও আমাৰ পৰিদৰ্শন কৰি গৈছে আৰু ইতিমধ্যে প্ৰেছ বিজ্ঞপ্তি যোনখন আছে সেইখনত আমি পুংখানুপুংখভাৱে আমি কথাখিনি লিখি দিছোঁ। আৰু এতিয়া হৈছে কি, আৰু এটা ওপৰৰ, যোৱাবাৰ যিহেতুকে আমি 3য় স্থান পালোঁ, এইবাৰ আমি আৰু এটা উচ্চ মানদণ্ডলৈ যাতে আমি লৈ যাব পাৰোঁ সেইটোৰ বাবে আমি প্ৰচেষ্টা চলাইছোঁ। আৰু মোৰ দৃঢ় বিশ্বাস যে আমাৰ ডাক্তৰ যিসকল আছে সেই তেওঁলোকে এই যিখিনি কাম হাতত লৈছে, আমাৰ ইনস্পেকশ্যনো চলি আছে আৰু কৰণীয় যিখিনি আছে সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিছোঁ। এইখিনি কথা কোৱাৰ গুৰিতে এষাৰ কথা মই ক'ব বিচাৰিম যে আজি স্বাস্থ্য সেৱা বুলি ক'লে সম্পূৰ্ণভাৱে যে গোটেইখিনি যিখিনি কৰণীয় আছে সেই গোটেইখিনি আমি কৰিব পাৰিছোঁ বুলি ক'লে সেইটো ভুল হ'ব। বহুখিনি কৰণীয় আছে, আমি ক্ৰমান্বয়ে আগবাঢ়ি গৈ আছোঁ আৰু মোৰ দৃঢ় বিশ্বাস যে যোৱাবাৰ 3য় স্থান আমি এনেই পোৱা নাই। মৰিগাঁও জিলাৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত বহুখিনি আমি আগবাঢ়ি গৈছোঁ আৰু সেই অনুপাতে আমি কাম কৰি যাম আৰু এইবাৰো মোৰ দৃঢ় বিশ্বাস যে আমি এটা সমগ্ৰ অসমৰ ভিতৰত এটা ভাল স্থান আমি লাভ কৰিবলৈ সক্ষম হ'ম। আমাৰ পিনৰ পৰা ক'বলৈ ইমানখিনি আছিলে। কিবা যদি প্ৰশ্ন আছে তেতিয়াহ'লে তাৰ উত্তৰ আমি দিবলৈ আমি কৈছোঁ। কিবা ক'ব আপুনি? বস্তুটো চিকিৎসা ডাক্তৰে কৰিব, কিন্তু এই প্ৰকৃততে এই পোকটোৱে কামোৰাৰ বাবে হৈছে নে নাই, আমি যেতিয়া সেই বস্তুটো বিশ্লেষণ কৰোঁ, প্ৰথম কথা চাব লাগিব কেইজন মানুহৰ ক্ষেত্ৰত এই বস্তুটো হ'ল। কিয়নে সেই পোকটোৱে অকল এজন মানুহকে কামোৰাৰ পিছত সেই তেনেকুৱা ধৰণৰ হৈছে। সেইকাৰণে আজি যদি আমি তেনেধৰণে প্ৰশাসনৰ তৰফৰ পৰা কৈ দিওঁ, ৰাইজ একেবাৰে আতংকিত হৈ যাব। সেই ৰাইজক আমি আতংকিত কৰিব বিচৰা নাই। কিয়নে মই যদি কাইলৈ ধৰি লওক প্ৰেছৰ সন্মুখত কৈ দিওঁ যে এই বস্তুটো এনেকুৱা, কিন্তু আমি এষাৰ কথাৰ প্ৰতি অকণমান আমি দৃষ্টিগোচৰ আমি কৰিব লাগিব যে অকল সেই পোকটোৱে কামোৰাৰ বাবে যদি হ'লহেঁতেন তেতিয়াহ'লে আৰু 10টা কেছ তেনেকুৱা আহিলেহেঁতেন। তেওঁক আৰু আমি তৎপৰতাৰে আমি তেওঁক চিকিৎসা কৰিব লাগিছিলে, সেইখিনি মই মানিছোঁ, সেইখিনি একেবাৰে সত্য কথা কৈছে আমি। কিন্তু আজিৰ দিনটোত সেই পোকটোৰ বাবেই যে এই কথাটো হৈছে সেইখিনি আৰু আমি অকণমান তদন্ত কৰি বা গৱেষণা কৰি অকণমান চাব লাগিব। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।